অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, অৰুণোদয় আঁচনিৰ পইচা কিন্তু সোমাই গৈছে একাউণ্টত। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, যদি আপোনালোকৰ একাউণ্টত এই মাহতে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন কৰা হ'ল নেকি আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, অহা মাহতো আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, তেনেহ'লে কিন্তু এই মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আপোনাৰ একাউণ্টত কিন্তু 14 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, অহা মাহতো সোমাইছে, এই মাহতো কিন্তু সোমাইছে। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এতিয়া অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা কিয় সোমোৱা নাই বা নামটো কৰ্তন কৰা হ'ল নেকি, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনাৰ পঞ্চায়তত আপোনাৰ নামটো আহিছিল বা লিষ্টত আপোনালোকৰ নামটো আহিছিল, আপোনালোকে আৰু এবাৰ ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু ডকুমেণ্টবোৰ ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনাৰ নামটো কিন্তু কৰ্তন হোৱা নাই। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু একেলগে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই বা আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে একেলগে 20 তাৰিখৰ আগত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু বৰ্তমান আপোনাৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যনৰ কাম চলি আছে। এইকেইদিনৰ ভিতৰত কিন্তু আপোনাৰ সম্পূৰ্ণ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এইটো কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট হয়, যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিলে বা যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু একেলগে সম্পূৰ্ণ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আছে। অতি সোনকালে কিন্তু আপোনালোকৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে এই মাহৰ 20 তাৰিখৰ আগতে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এই মাহৰ 20 তাৰিখৰ আগতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট নিউজ আহি গৈছে।